নমস্কাৰ, মই বিটুল দাস, আশা আৰ্ট বিটুল দাস ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনাই আজি আৰু এটা ভিডিঅ'। আমি ৰূপবৰণ আৰ্ট স্কুলৰ সমূহ ছাত্ৰ ছাত্ৰীক লৈ আজি পিকনিক খাব আহিছোঁ। আৰু এয়া দেখিছে আমি এখন নদীৰ পাৰত খুব সুন্দৰকৈ পিকনিক খোৱাৰ যি যাত্ৰা, সেই যাত্ৰা আৰম্ভ কৰিছোঁ। বলক আমাৰ ভিডিঅ'টো মাজলৈ যাওঁ। ভিডিঅ'টো চাই কেনে লাগিছে জনাব। যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু যিসকল ব্যক্তি মোৰ এই চেনেলটোলৈ নতুনকৈ আহিছে তেখেতলোকক ছাবস্ক্ৰাইব কৰিবৰ বাবে অনুৰোধ। ৰূপবৰণ আৰ্ট স্কুলৰ যি বনভোজ, এই বনভোজস্থলীত আজি আপোনাৰ পৰা দুআষাৰ শুনিব বিচাৰিছোঁ। ইয়াৰ পৰা কিবা ক'ব নেকি? ধন্যবাদ জনাইছোঁ। আমি ৰূপবৰণ চিত্ৰকলা মাজুলী কেইবাখনো বিদ্যালয়ৰ সহযোগত আজি সোৱণশিৰি পাৰত আমি বনভোজ মিলাপ্ৰীতি এসাঁজ খাইছোঁ। আৰু বিটুল দাস আমাৰ মাজুলীৰ এগৰাকী প্ৰতিষ্ঠিত চিত্ৰশিল্পী, ভাস্কৰ্য শিল্পী। তেখেতৰ এটা চেনেল আছে, আমাৰ ৰূপবৰ্ণৰ চেনেল আশা আৰ্ট নামৰ এই চেনেলটোক আপোনালোকে প্ৰমোট কৰিব, লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। তেওঁ যিসমূহ মানে কলা প্ৰদৰ্শন কৰে। আৰু আপোনালোকক জনাইছোঁ যে আমি বছৰি আমাৰ এটা কেলেণ্ডাৰৰ ভিতৰত আছে, আমি এসাঁজ আচলতে বছৰৰ শেষত খাওঁ। যে এইবছৰ আমি যি মনত আছিল দুখ ভাগৰ বা বেয়া পোৱা কৰি বা অন্যান্য বহুত খাম খেয়ালি থাকে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ মাজত, অভিভাৱকৰ মাজত, শিক্ষকসকলৰ মাজত, এইবোৰ চব পৰিহাৰ কৰি আমি আচলতে মিলা প্ৰীতিৰে চব আহি মিলা প্ৰীতিৰে বননিৰ মাজত এসাঁজ খাওঁ। ইয়াৰ অৰ্থ এয়াই যে ছাত্ৰ ছাত্ৰীসকলেও এটা নতুন অভিজ্ঞতা পাব। এইবাৰ আমি আচলতে নতুন জেগা এটা বাছি লোৱাৰ অৰ্থ এয়া যে মাজুলী সংযোগী ধূনাগুৰিত এখন দলং নিৰ্মাণ হৈ আছে। এই দলঙৰ কাৰুকাৰ্য বা দলং নিৰ্মাণৰ যি পদ্ধতি, এই সকলোবোৰ আচলতে ছাত্ৰ ছাত্ৰীয়ে স্বচক্ষে চাব পাৰিছে। তেওঁলোক ক'ব পাৰিব, মানে আগলৈ কৰিব পাৰিব, আগলৈ ডাঙৰ হ'ব বা তেওঁলোকৰ মনত এই স্মৃতি সজীৱ হৈ থাকিব যে আমি এই দলংখন বনাওঁতে আমি আচলতে তাৰ তলতে বনভোজ খাইছিলোঁ। এনেকুৱা ধৰণৰ বহু স্মৃতি তেওঁলোকৰ লগত থাকি যাব। মই ধন্যবাদ দিছোঁ যিসকল ছাত্ৰ ছাত্ৰী বা যিসকল অভিভাৱক, শিক্ষক বা সহযোগীসকলে আমাক এইখিনি সময়ত সহযোগিতা আগবঢ়ালে। আমি যাৰ কাৰণে আমি এটা বনভোজ মানে সম্পূৰ্ণ কৰিব পাৰিলোঁ। গতিকে মই সকলোকে ধন্যবাদ দিছোঁ। আৰু এনেকুৱা আছে যে মাজুলী ৰূপবৰণ এটা বেলেগ ধৰণৰ অনুষ্ঠান, আত্মীয় অনুষ্ঠান। ইয়াত টকা পইচা লেনদেন বা অন্যান্য কোনো ধৰণৰ ইয়াত হেৰি নাথাকে। ইয়াৰ মানুহৰ মাজত যিটো আন্তৰিকতা, যিটো আচলতে বন্ধুত্বসুলভ মানে আচৰণ ছাত্ৰ ছাত্ৰী, শিক্ষক বা অভিভাৱকৰ লগত, এইটোৱে আমাৰ আচলতে মূলধন। হয়, আপোনাক ধন্যবাদ দিলোঁ। এয়া আমাৰ ৰূপবৰণ আৰ্ট স্কুলৰ অধ্যক্ষ, তেওঁ অধ্যক্ষ মহোদয়ক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ ভিডিঅ'ৰ জৰিয়তে। আৰু আমি তেখেতক এতিয়া আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ এই যি চিত্ৰকলা প্ৰচেষ্টা, এই তেওঁ বহু কষ্টৰে আগুৱাই লৈ যোৱাত সহায় সহযোগ কৰিছে। আৰু আমাৰ যিসকল শিক্ষক আছে তেখেতলোককো তেওঁ বহুত প্ৰেৰণা যোগায়। আৰু তেওঁ প্ৰেৰণা মতে আজি আমি বনভোজস্থলীত আহি পাইছোঁহি। আৰ্ট স্কুলৰ তথা চিত্ৰকলা বিদ্যালয় আৰু কেইজনমান ইয়াতে শিক্ষক আছে, তেওঁলোকৰ মুখেৰেও দুআষাৰ শুনিলে ভাল লাগিব। আমাৰ বনভোজস্থলীৰ বিষয়ে কওক, দুআষাৰ কওক। ভাল লাগিল, আমি সকলো আহিলোঁ। বিশেষকৈ আমাৰ ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰীসকলৰ মানে এটা একাত্মক বোধ ইয়াত জাগি উঠিব। কাৰণ যিমানেই নহওক বনভোজ বুলি ক'লে সকলোৱে মিলা প্ৰীতিৰে খাই যিটো আমাৰ মানে মনত ফূৰ্তি লাগে, সেইটোৱেই যথেষ্ট আমাৰ কাৰণে। বাৰু ঠিক আছে। তিনিআন কেনে লাগিলে? ভাল লাগিলে, বহুত ভাল লাগিলে। তিনিআন আন্ধাৰ হৈ আছে, অলপ কেনেকুৱা লাগিছে? ধন্যবাদ। আশা আৰ্ট বিটুল দাস চেনেলটোলৈ মোৰ ফালৰ পৰা ইংৰাজী নৱবৰ্ষৰ মানে আগতীয়াকৈ শুভেচ্ছা জনালোঁ। ধন্যবাদ। আপোনাৰ ছাবস্ক্ৰাইবাৰসকললৈও ধন্যবাদ জনালোঁ। আৰু এই সকলোৱে যে মিলি প্ৰীতি খোৱা এসাঁজটো বহুত তৃপ্তিদায়ক, মানে ইয়াতকৈ আৰু মানে এইটো সুবিধা নাপায় আৰু। হয়, আমি বছৰেকৰ মূৰত আমি লাষ্ট ডিচেম্বৰ মাহৰ লাষ্ট ধৰি লওক 29, 30, 31 এই 3টা দিনৰ ভিতৰতে আমি